নমস্কাৰ। এতিয়া সময় হৈছে কিছু নিৰিবিলি সময় কটোৱাৰ আৰু এটা নতুন কবিতালৈ মই জ্যোতি আপোনালোকৰ কাষ চাপিছোঁ। কবিতাটি মোলৈ প্ৰেৰণ কৰিছে সীমা কলিতাই। কবিতাটিৰ শিৰোনাম এন্ধাৰৰ কাঞ্চন। আহকচোন কবিতাটি আমি উপভোগ কৰোঁ। এন্ধাৰৰ কাঞ্চন। হঠাৎ এটি যন্ত্ৰণাকাতৰ বাতৰিত কাঞ্চনে হিয়া ঢাকুৰি কান্দিছে। ৰিক্ত হ'ল বুকু। তাইৰ হেঙুলি আভা অদৃশ্যৰ সমাধিত। জীৱনৰ সুন্দৰ কলি অকালতে গ'ল খহি। চিৰাল ফাট দিলে হিয়াৰ বাকৰি। সংগীবিহীন জীৱন যাত্ৰা। উকা শিৰত কিমান যে বেদনা। ছটাছটি খহিল মধুৰ চানেকি। ঘন ঘোৰ মেঘৰ দৰে ছাতি ধৰিলে তাইৰ জীৱন আব। দুৰ্দান্ত গতিত সকলো হেৰাল। সপোন অন্তঃগহ্বৰত সোমাল। শুকুলা বস্ত্ৰ ধাৰণ কৰি অমাৱস্যা নমাই একাজলি অশ্ৰু কৰিলে আলিংগন। কাঞ্চন এতিয়া এন্ধাৰ পিয়াসী। বিশ্বাসঘাতকতা কৰে উপলুঙা সহি সহি। কুটি কুটি খাই এন্ধাৰৰ বীজ। ভোকাতুৰ হৈ ফুৰিছে ঘূৰি। অলিয়ে গলিয়ে কেইটিমান টকা এমুঠি খোৱাৰ বাবে। কিন্তু কৰিব কি? দিগ্ভ্ৰান্ত ৰাতিৰ পক্ষী। তাইৰ যে প্ৰতিটো দিন বিবৰ্ণ। প্ৰতিটো ৰাতি যেন হৰিণাৰ মাংসই বৈৰী। মুক্ত আকাশৰ তলৰ ৰাং কুকুৰবোৰে ফুৰে খেদি। তাই এতিয়া সিহঁতৰ একমাত্ৰ কামনা। আকৃষ্ট তাইৰ কেঁচা মাংস আঁচুৰিবলৈ উপভোগ কৰিবলৈ। মনত অব্যক্ত বেদনা মান অভিমানৰ টুকুৰা। তাইৰ আমনি লাগে। কিন্তু কাঞ্চনো ভোকাতুৰ সপোন প্ৰিয়। বিচাৰে সৰগী সুখ পাবলৈ। প্ৰাণ খুলি হাঁহিবলৈ। মানুহ হিচাপে জীয়াই থাকিবলৈ। সপোনক বাস্তৱায়িত ৰূপ দিবলৈ। তাইৰ ভয়াৱহ দীনতা দেখিও বুকুত স্খলিত আঘাত দেখিও নগ্নতা ঢাকিবলৈ কোনো নাহিল। ধন্যবাদ।